বন্ধুসকল, সাগৰ আপুনি আৰু মই ভবাতকৈ বহুত বেছি ভয়ানক আৰু ডাঙৰ, আৰু ইয়াত পোৱা প্ৰাণীবোৰো আকাৰত যথেষ্ট ডাঙৰ হয়। আজিৰ এই ভিডিঅ'টোত আপোনাক সাগৰৰ 5টা এনে দৈত্যাকাৰ জীৱৰ বিষয়ে ক'ম, যি দেখি আপোনাৰ বিশ্বাস কৰিবলৈ টান হ'ব। গতিকে আহক আৰম্ভ কৰোঁ। নম্বৰ 1, হুৱেল শাৰ্ক। আপুনি ইয়াৰ নামটো শুনি হয়তো কনফিউজ হ'ব পাৰে, কাৰণ হুৱেল এটা বেলেগ প্ৰজাতিৰ আৰু শাৰ্কো এটা বেলেগ প্ৰজাতিৰ জীৱ। ইয়াৰ নাম হুৱেল শাৰ্ক কেনেকৈ পৰিল কওঁ শুনক। দৰাচলতে ই এক প্ৰকাৰৰ শাৰ্ক যাৰ ছালত বগা দাগ থাকে, আৰু প্ৰতিটো শাৰ্কৰ বাবে এই দাগৰ আকাৰ বেলেগ বেলেগ হয়। আমি যদি হুৱেল শাৰ্কৰ দৈৰ্ঘ্যৰ কথা কওঁ, তেন্তে ই 15ৰ পৰা 30 ফুটলৈকে দীঘল হ'ব পাৰে, আৰু ইয়াৰ ওজন 18 টনতকৈ অধিক হ'ব পাৰে। ইয়াৰ বৃহৎ আকাৰলৈ চাই এনে লাগে যেন ই তাৰ সন্মুখলৈ অহা সকলোবোৰ বস্তু খাই পেলাব, কিন্তু তেনেকুৱা একেবাৰেই নহয়। ই মুখ মেলি মেলি সমগ্ৰ সাগৰত সাঁতুৰি ফুৰে, আৰু কেৱল ইয়াৰ ওচৰলৈ অহা সৰু সৰু মাছবোৰহে চিকাৰ কৰে। নম্বৰ 2, গ্ৰেট হোৱাইট শাৰ্ক। আমি যদি সাগৰৰ দ্বিতীয় বৃহত্তম প্ৰাণীটোৰ কথা কওঁ, তেন্তে সেইটো হৈছে গ্ৰেট হোৱাইট শাৰ্ক, যাৰ বিষয়ে আপোনালোক সকলোৱে নিশ্চয় শুনিছে। ইহঁতৰ শৰীৰৰ তলৰ অংশ সম্পূৰ্ণৰূপে বগা হোৱাৰ বাবে ইহঁতক হোৱাইট শাৰ্ক বুলি কোৱা হয়। ইয়াৰ দৈৰ্ঘ্যৰ কথা গম পালে আপুনি আচৰিত হৈ যাব, কাৰণ ইয়াৰ দৈৰ্ঘ্য 20 ফুটতকৈ অধিক হ'ব পাৰে। এটা নৰ্মেল গ্ৰেট হোৱাইট শাৰ্কৰ দৈৰ্ঘ্য প্ৰায় 15 ফুটমান হয়, কিন্তু 20 আৰু 25 ফুট দীঘল শাৰ্কো সাগৰত দেখা গৈছে। ইয়াক সাগৰৰ আটাইতকৈ বিপদজনক প্ৰাণী আৰু চিকাৰী হিচাপেও জনা যায়, কিয়নো এই বিপদজনক চিকাৰী শাৰ্কটোৱে চিল, চি লায়ন আৰু সৰু তিমি মাছকো চিকাৰ কৰে। কেৱল ইমানেই নহয়, ইয়াৰ গতিও অতি দ্ৰুত। যেতিয়া এই শাৰ্কটোৱে তাৰ চিকাৰ খেদি যায়, তেতিয়া ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত 20ৰ পৰা 30 কিলোমিটাৰলৈ গৈ পায়। ইয়াৰ অৰ্থ হৈছে, যদি এই শাৰ্কটোৱে কেনেবাকৈ এজন মানুহক খেদিবলৈ আৰম্ভ কৰে, তেনেহলে মৃত্যুৰ বাহিৰে সেই মানুহজনৰ হাতত আৰু আন কোনো গত্যন্তৰেই নাই। কাৰণ সাগৰৰ পানীত মানুহৰ ওপৰত যিমান এটেক হয়, তাৰে আধাতকৈও বেছি এই গ্ৰেট হোৱাইট শাৰ্কেই কৰে। ইহঁতৰ গোন্ধ পোৱাৰ ক্ষমতাও অতি বেছি, কাৰণ 100 লিটাৰ পানীত যদি 1 টোপালো তেজ পৰে, ইহঁতে লগে লগে গোন্ধ পাই যায়। ইহঁতৰ বয়সৰ কথা ক'বলৈ গ'লে, এটা গ্ৰেট হোৱাইট শাৰ্কে প্ৰায় 70 বছৰ জীয়াই থাকিব পাৰে। নম্বৰ 3, দ্য ফিন হুৱেল। আপোনাক জনাব বিচাৰো যে ই পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ প্ৰাণী, আৰু ইয়াৰ দৈৰ্ঘ্য জানি আপুনি আচৰিত হ'ব। এটা ফিন হুৱেলৰ দৈৰ্ঘ্য প্ৰায় 85 ফুটতকৈ অধিক হ'ব পাৰে, অৰ্থাৎ যদি দেখা যায় ই 2খন স্কুল বাছতকৈও দীঘল হ'ব পাৰে, আৰু ইয়াৰ ওজন 80 টনতকৈও অধিক হ'ব পাৰে। কিন্তু সৌভাগ্যবশতঃ ইমান ডাঙৰ আকাৰ স্বত্বেও ই এক অতি শান্ত প্ৰকাৰৰ মাছ, আৰু ই সাগৰত থকা উদ্ভিদ আৰু সৰু সৰু মাছবোৰৰ চিকাৰ কৰে। এই মাছটো কেতিয়াও সাগৰৰ পাৰলৈ আহিব নোৱাৰে, কাৰণ ইয়াৰ আকাৰ যে ইমান ডাঙৰ। এবাৰ পাৰলৈ অহাৰ পিছত ই পুনৰ সাগৰলৈ যাব নোৱাৰে, সেয়েহে ই সাগৰৰ গভীৰতাতে সোমাই থাকে। ই সদায় অকলে থাকিবলৈ পছন্দ কৰে। ইয়াৰ বয়সৰ কথা ক'বলৈ গ'লে, ই 85ৰ পৰা 90 বছৰ বয়সলৈকে জীয়াই থাকে। অৱশ্যে এতিয়া দেখা গৈছে যে ইয়াৰ সংখ্যা অতি দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে। ইয়াৰ 2টা কাৰণ আছে। এটা হৈছে আমি মানুহবোৰ, আৰু দ্বিতীয়টো আমি মানুহৰ দ্বাৰা সাগৰত সৃষ্টি হোৱা প্ৰদূষণ। ইয়াৰ উপৰিও এই মাছটো প্ৰায়ে সাগৰত ডাঙৰ ডাঙৰ জাহাজৰ সৈতে খুন্দা খায়, যাৰ ফলত ই গুৰুতৰভাৱে আহত হয়। নম্বৰ 4, দ্য লায়ন্স মেন জেলিফিছ। সাধাৰণতে এই জীৱবিধ দেখাত অতি সুন্দৰ, কাৰণ ইয়াৰ শৰীৰৰ ৰং বেলেগ বেলেগ হয়, যেনে ৰঙা, বেঙুনীয়া আৰু কমলা। এই জেলিফিছক সমগ্ৰ জেলিফিছৰ প্ৰজাতিৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ জেলিফিছ বুলি গণ্য কৰা হয়। ইহঁতৰ শৰীৰৰ ব্যাস 7 ফুটতকৈ অধিক হয়, আৰু আমি যদি ইয়াৰ টেণ্টেকেলছবোৰৰ কথা কওঁ, এইবোৰৰ দৈৰ্ঘ্য 130 ফুটতকৈ অধিক হয়, যি যথেষ্ট বেছি, আৰু ইহঁতৰ টেণ্টেকেলছবোৰেই হৈছে ইহঁতৰ অস্ত্ৰ। জেলিফিছৰ বহুতো প্ৰকাৰ আছে, যাৰ ভিতৰত বিষাক্ত জেলিফিছ অতি বিপদজনক, আৰু প্ৰতি বছৰে ইয়াৰ ফলত বহু লোকে প্ৰাণ হেৰুৱায়। ইহঁতে মুকলি সাগৰৰ গভীৰতাত থাকি ভাল পায়, আৰু সৰু সৰু মাছ চিকাৰ কৰি খায়। ইহঁতে আনকি সৰু জেলিফিছো চিকাৰ কৰে। নিজৰ টেণ্টেকেলছৰ সহায়ত ইহঁতে যিকোনো চিকাৰক পেৰেলাইচিছ কৰি পেলায়, যাৰ ফলত সেই চিকাৰটোৱে লৰচৰ কৰিব নোৱাৰা হৈ পৰে, আৰু তেতিয়াই ই তাক সহজে খাই পেলায়। নম্বৰ 5, ব্লু হুৱেল। বন্ধুসকল, আজিৰ সময়ত আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো হৈছে ব্লু হুৱেল, কাৰণ ইয়াতকৈ ডাঙৰ জীৱ হয়তো পৃথিৱীত আগতে বা আজিৰ তাৰিখত আৰু নাই। কাৰণ এটা ব্লু হুৱেলৰ দৈৰ্ঘ্য প্ৰায় 100 ফুটৰ পৰা 120 ফুট হ'ব পাৰে, আৰু ইয়াৰ ওজন 180 টনতকৈ অধিক হ'ব পাৰে, যি বিমান এখনৰ ওজনৰ সমান।
তৎসত্ত্বেও এই বিশাল প্ৰাণীটো অতি শান্ত স্বভাৱৰ। এই বিশাল জীৱটোৱে বেছিভাগ সৰু প্ৰজাতিৰ মিছা মাছ খায়। আপুনি ইহঁতৰ দৈনন্দিন খাদ্যৰ কথা শুনিলে আচৰিত হ'ব, কাৰণ প্ৰতিদিনে ইহঁতক 4 টনতকৈও অধিক খাদ্যৰ প্ৰয়োজন হয়। ইহঁতক পৃথিৱীৰ আটাইবোৰ মহাসাগৰতো দেখা পোৱা যায়। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ হোৱাৰ লগতে ই পৃথিৱীৰ আটাইতকৈ বেছি শব্দ কৰা মাছো, কাৰণ ইহঁতৰ মাত বহু কিলোমিটাৰ দূৰৰ পৰাই শুনা পায়। এটা নীলা তিমি প্ৰায় 80ৰ পৰা 90 বছৰ জীয়াই থাকিব পাৰে। সাগৰত এনে কোনো প্ৰাণীয়েই নাই যিয়ে ব্লু হুৱেলৰ চিকাৰ কৰিব পাৰে, কাৰণ ই আটাইতকৈ ডাঙৰ চিকাৰী আৰু আকাৰতো আটাইতকৈ ডাঙৰ। কিন্তু দেখা গৈছে যে এই জীৱটো সাগৰত ডাঙৰ ডাঙৰ জাহাজৰ লগত খুন্দা খাই আঘাতপ্ৰাপ্ত হয় আৰু তাতেই মৃত্যু হয়, আৰু বহুতো লোক আছে যিয়ে ইহঁতৰ চিকাৰ কৰে। বন্ধুসকল, সাগৰৰ এই বিশাল প্ৰাণীবোৰ দেখি আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।